কেমেৰাটো চাব পল্লি শেষ আচ্ছা আজি আমি চাম ডাইৰেক্ট একশ্যন ডে ইম্পৰ্টেণ্ট এক্সামত বহুবাৰ হৈছে ডাইৰেক্ট একশ্যন ডে কেইটা চেলিব্ৰেট কৰা হৈছিল কোনে চেলিব্ৰেট কৰিছিল কিহৰ কাৰণে চেলিব্ৰেট কৰিছিল আৰু ক'ত চেলিব্ৰেট কৰিছিল এই গোটেইকেইটা কুৱেশ্যন এক্সামত হৈছে এই কুৱেশ্যনটো আপোনালোকে দেখা পাইছে এটা এইটো অলৰেডি এক্সামত হৈছে চ' ডাইৰেক্ট একশ্যন ডে বহীত শ্বৰ্ট নোট কৰি লিখি ৰাখক এই গোটেইবিলাক বস্তু শ্বৰ্ট নোট কৰি লিখি যাব পাছত ৰিভিজনৰ কাৰণে কামত আহিব চ' ডাইৰেক্ট একশ্যন ডে কেইটা চেলিব্ৰেট কৰা হৈছিল ডেটটো ইম্পৰ্টেণ্ট বহুবাৰ হৈছে মনত ৰাখি থ'ব 16 আগষ্ট 1946 ডাইৰেক্ট একশ্যন ডে চেলিব্ৰেট কৰা হৈছিল ইম্পৰ্টেণ্ট ডেটটো বহুবাৰ হৈছে নেক্সট হৈছে ডাইৰেক্ট একশ্যন ডে কোনে চেলিব্ৰেট কৰিছিল মুছলিম লীগে চেলিব্ৰেট কৰিছিল কোনে চেলিব্ৰেট কৰিছিল এক্সামত হৈছে মুছলিম লীগে চেলিব্ৰেট কৰিছিল ডাইৰেক্ট একশ্যন ডে ক'ত চেলিব্ৰেট কৰিছে এইটো হৈছে চ' ক'ত চেলিব্ৰেট কৰিছিল কলকাতাত চেলিব্ৰেট কৰিছিল ডাইৰেক্ট একশ্যন ডে এতিয়া এটা কুৱেশ্যন আপোনালোকৰ কাৰণে ডাইৰেক্ট একশ্যন ডে মুছলিম লীগে কিহৰ কাৰণে চেলিব্ৰেট কৰিছিল আপোনালোকে কমেণ্ট কৰক আৰু এটা শ্বৰ্ট নোট কৰি এটা পইণ্ট ধুনীয়াকৈ নোট কৰি লিখি থৈ দিয়ক ইম্পৰ্টেণ্ট এলা উল্টা উল্টিকৈ বহুবাৰ হৈছে অ'কে শ্বৰ্ট নোট কৰি লিখি ৰাখক এই গোটেইকেইটা কুৱেশ্যন এক্সামত বহুবাৰ হৈছে